নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ইয়াত ধুনীয়াকৈ ওলাই মেলি কলৈ গৈ আছোঁ গমটো পালেই। ভাদ মাহ যিহেতু সেয়ে ভাবিলোঁ ঢেকীয়াখোৱা নামঘৰতে চাকি এভাগ দি আহোঁগৈ। তাৰপিছত আমি নামঘৰ পাই গ'লোহি। মাহঁতে শৰাইৰ বাবে বস্তুখিনি কিনি ল'লে। তাৰপিছত বেছি মানুহ নাই যিহেতু আজিকালি ৰাতিহে বেছিকৈ মানুহখিনি যায়। হাতী দুজনাৰ সৈতে গেটখন দেখিবলৈ সঁচাকৈ বৰ ধুনীয়া লাগে। তাৰপিছত আমি গ'লোঁ, শৰাই বস্তুখিনি দি ল'লোঁ। তাৰপাছত আমি চাকি জ্বলাবলৈ গ'লোঁ। ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ। এয়া ঢেকীয়াখোৱা নামঘৰৰ বৰ চাকি গছ। তাৰপিছত আমি নামঘৰৰ ভিতৰলৈ গ'লোঁ। আমি যোৱালৈ নাম শেষেই হৈছিলগৈ। তাৰপাছত নামঘৰৰ চাৰিওফালটো এবাৰ চাওঁ বুলি ওলাই গ'লোঁ। এয়া হেনো মাধৱদেৱে ভৰি ধোৱা মহাভাগ। ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে, আপোনালোককো দেখাই দিওঁ বুলি ভাবিলোঁ। এই বটগছজোপা হেনো মাধৱদেৱে ৰোৱা। নামঘৰতে আকৌ হাতীজনাকো লগ পালোঁ। এতিয়া নামঘৰৰ চাৰিওফালৰ দৃশ্যবোৰ উপভোগ কৰোঁ আহক। ৰক্ষ বিপক্ষ লক্ষ্য ক্ষয়ংকাৰী দুষ্ট দৈত্য দানৱ দলন। তাৰপিছত বায়ে হনুমান চালিচা এখন কিনি ল'লে। তাৰপিছত মামা এজনে আমাক আইচক্ৰীম কিনি দিলে। যিহেতু মোৰ আইতাৰ মাকৰ ঘৰ ঢেকীয়াখোৱাতে, সেয়ে ঢেকীয়াখোৱাত আমাৰ মিতিৰ ঢেৰ আছে। আমি আইতাৰ বায়েকৰ ঘৰত গ'লোঁ। ধুনীয়াকৈ চাহ তাহ খালোঁ, ভাতো তাতেই খালোঁ। মোক কেনেকুৱা লাগিছে গাইজ, আৰু ঢেকীয়াখোৱালৈ কোন কোন আহিছে কমেণ্ট কৰি জনাব দেই। আমি ঘৰ পোৱালৈ ৰাতিয়ে হ'ল। বাই বাই গাইজ।